এই মই ব্লাউজ এটা চিলাবলৈ বুলি ল'লোঁ, এনেকৈ কাপোৰ ধৰ কাটি ল'লোঁ। এতিয়া মই ধুনীয়াকৈ হিচাপত কাপোৰ ধৰ কাটি ল'লোঁ। তাৰপিছতে মই এতিয়া দুঝাপ কৰি দিম। দুঝাপ কৰি এতিয়া মই বেক চাইডটো কাটিম সুন্দৰকৈ। বেক চাইডটো কি ডিজাইন দিয়ে আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, আপোনালোকে কেনেকুৱা ডিজাইন কাটে। মই অৱশ্যে একেবাৰে চিম্পুল পিন্ধো, নিজৰ কাৰণে চিলাইছোঁ। একেবাৰে মই চিম্পুল ৰাউণ্ডটোৱে দিম। যি ডিজাইন মই পিন্ধি বেয়াই পাওঁ অৱশ্যে, বেছি মই চিম্পুলেই পিন্ধোঁ। এনেকৈ মই কাপোৰখন এতিয়া দুঝাপ কৰি দিলোঁ সমানে। তাৰপিছতে মই মোৰ ফিটাৰ অৱস্থা একদম বেয়া। এইফালে দেখিছেনে ছিঙি গ'লগৈ, নায়েই, আধা নায়েই মোৰ। এতিয়া মই সেই উল্টা ছাইডৰ পৰা জোখটো লওঁ কিবাকৈ কৰি। আপোনালোকে এনেকৈ জুখি ল'ব। তাৰপিছতে এইবিলাক চকমাটি 5 টকা পিচ, এনেকুৱা চকমাটি আনি ল'ব আপোনালোকে। মই এতিয়া 5 1 2 3 4 5 মই অকণমান ল' কাটি দিম। ব্লাউজটো বেছিয়ে কাটিম অকণমান। মই ব্লাউজটো অকণমান কাটা পিন্ধিলে ভাল লাগে, চিম্পুলত পিন্ধোঁ অকণমান, সেইকাৰণে পিঠিটো অকণমান কটাই দিম। এইপিনে মই এতিয়া 2.5 দিম। এইটো আপোনালোকে চাই ল'ব দেই, পটককৈ নিদিব। এইপিনে যদি মই 5 দিলোঁ আৰু ইয়াতো মই জুখি ল'ম 2.5 দিছোঁ। এয়া দেখিছেনে, 2 আৰু আধা 2.5 চেণ্টিমিটাৰ দিছোঁ। ইয়াতে মই 5 জুখি ল'ম। এইপিনে ইয়াতো মই 5 দিম। তাৰপিছতে মই স্কেল পাত মোৰ নাই, মই একদম নিজৰ কাৰণে চব বস্তু মোৰ নোহোৱা হৈ গৈছে। বহুত দিন মই বিৰতিত আছিলোঁ, কাপোৰ চাপোৰ চিলোৱা নাছিলোঁ বহুত দিনে। চব মোৰ বস্তু হেৰাই গৈছে অৱশ্যে দেই। এতিয়া মই ইয়াৰ পৰা দিছিলোঁ নহয়, ইয়াৰ পৰা মই এতিয়া পাৰিম। এই কৰ্ণাৰটো দেখিছেনে, এই কোণটোৰ পৰা আপোনালোকে 1 ইঞ্চি লৈ ল'ব। মই এই কোণটোলৈকে 1 ইঞ্চি লৈ ল'লোঁ। এইটো অকণমান সমানকৈ ল'ব। মোৰ অকণমান বেকা এটা হ'ল, বেকা হ'লে প্ৰব্লেম হয়, সেইকাৰণে আপোনালোকে একদম সমানকৈ ধুনীয়াকৈ জোখ লৈ ল'ব। তাৰপিছতে মই এনেকৈ মিলাই যাম, ধুনীয়াকৈ এনেকৈ মিলাই যাম। দেখিছেনে ধুনীয়াকৈ, একদম কাটিং কৰিব জানিলে তেনেই সহজ, অকণমান মনোযোগ দিব লাগিব আৰু। তাৰপিছতে এতিয়া মই কাটিম, দেখিছেনে, মই এতিয়া কাটি যাম ধুনীয়াকৈ পিঠিটো। কাৰণ মই বেছি কাটিম বুলি কৈছিলোঁ, মই অকণমান পিঠিটো চিম্পুলকৈ থওঁ, কিন্তু অকণমান কটা দি দিওঁ, কাৰণ একেবাৰে হেৰি হ'লেও ভাল নালাগে। পিঠিবিলাক কিবা ওপৰলৈ আহি থাকিলেও ভাল নালাগে নহয় জানো বাৰু দেখিবলৈ, একেবাৰে ডিঙিলৈকে থকা হ'লেও ভাল নালাগে, হয় নাই বাৰু। সেইকাৰণে কি কৰিলোঁ, অকণমান কটা দিলোঁ ব্লাউজটো, পিঠিটো অকণমান কটা নহয় আৰু ধুনীয়াকৈ দিলোঁ কটাটো, পিঠি কটাটো যথেষ্ট কণেই কাটিছোঁ পিঠিটো। এনেকৈ আপোনালোকে এনেকৈ ৰাউণ্ড কৰি এনেকৈ লাইনিংটো তেনেকৈ কাটি ল'ব আপোনালোকে দেই, লাইনিঙৰ কাপোৰটো তেনেকৈ কাটি ল'ব আপোনালোকে। এতিয়া এইটো হৈ গ'ল, দেখিছেনে, পিঠিটো কটা হৈ গ'ল, দেখিছেনে। এইটো এটা ৰাউণ্ডকৈ পিঠিটো কাটি ল'লোঁ ধুনীয়াকৈ সুন্দৰকৈ। এতিয়া মই আৰু অকণমান কাটিব লাগিব চাগে।